টিউবাৰকুলোচিছ হ'ল এবিধ সংক্ৰামক ৰোগ। অন্যান্য সংক্ৰামক ৰোগৰ লগত প্ৰভেদ এইটোৱেই যে ই বৰ দীঘলীয়াকৈ মানুহক আক্ৰান্ত কৰে আৰু তাৰ ট্ৰিটমেণ্টটো যথেষ্ট দীঘলীয়া হয়, 6 মাহ। এই 6 মাহজোৰা ট্ৰিটমেণ্ট বহুতে আধাতে সামৰে বাবে বা অন্যান্য বহুতো কাৰণত টিউবাৰকুলোচিছত আমাৰ মৃত্যুৰ সংখ্যা আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট বেছি। আৰু এটা বস্তু দেখা গৈছে যে BCG ভেকচিনেশ্যন জন্মৰ লগে লগে প্ৰদান কৰা হয়। এই BCG ভেকচিনেশ্যনৰ ফলত এতিয়া আমাৰ টিউবাৰকুলোচিছ ৰোগৰ সংখ্যা কমিছে, কিন্তু 2025 চনত আমাৰ যিটো টিউবাৰকুলোচিছ ইৰাডিকেশ্যন প্ৰগ্ৰেম বা নাইকিয়া হোৱাৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ পৰা আমি বহু দূৰত আছোঁ। আৰু আমি সৌভাগ্যৱান এইবাবেই যে ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমত মাত্ৰ 2খন জিলাত এই পাইলট প্ৰজেক্টটো কৰা হৈছে, লখিমপুৰ জিলা আৰু শিৱসাগৰ জিলা। যিহেতু শিৱসাগৰ জিলাত বিশেষকৈ এই যিবিলাক চাহ বাগিচা অঞ্চলৰ লাইনবিলাকত বা অন্যান্য জেগাত টিউবাৰকুলোচিছৰ প্ৰাদুৰ্ভাৱটো বেছি, গতিকে সেইকাৰণে মই ভাবোঁ যে BCG ভেকচিনেশ্যনৰ BCG ভেকচিনেশ্যনৰ এই প্ৰক্ৰিয়াটোৱে আমাক TB নিৰ্মূলকৰণৰ দিশে 2025 চনত যিটো নিৰ্মূলকৰণৰ দিশে লৈ গৈছে, সেই লৈ যোৱাটোক আমি ত্বৰান্বিত কৰিব। আৰু লগতে এই BCGৰ বিষয়ে মই যিখিনি কথা জানিব পাৰিছোঁ, তাৰ দ্বাৰা এইটো গম পাইছোঁ যে ইয়াৰ পাৰ্শ্বক্ৰিয়া অতি কম আৰু নগণ্য বুলি ক'লে ভুল কোৱা নহ'ব। আৰু ইয়াৰ বাবে আমি 18 বছৰৰ ওপৰৰ মানুহখিনিক নিৰ্বাচন কৰি লৈছোঁ। কিয় লৈছোঁ যে আমাৰ জন্মৰ সূত্ৰে যিটো BCG ভেকচিনেশ্যন দিয়া হয়, ই 18 বছৰলৈকে কাম কৰে বুলি ধৰা হয়। আৰু 18 বছৰৰ পিছত ইয়াৰ শক্তি ক্ৰমাৎ নাইকিয়া হয় কাৰণে 18 বছৰৰ ওপৰ মানুহখিনিক এই ভেকচিনেশ্যনটো দিবৰ কাৰণে আমি অলৰেডি ঠিক ঠাক কৰিছোঁ। ইয়াৰ উপৰিও কেৱল 18 বছৰৰ ওপৰ বুলিয়ে নহয়, যিবিলাকে চিগাৰেট সেৱন কৰে, যিবিলাকে মদ দৈনিক সেৱন কৰে, বা যিবিলাক কেঞ্চাৰ পেচেণ্ট বা যিবিলাকৰ ঘৰত TBৰ পেচেণ্ট আছে, সেই মানুহবিলাকক আমি অগ্ৰাধিকাৰ দিছোঁ। আৰু এই অগ্ৰাধিকাৰ সূত্ৰে আমি 1,50,000 প্ৰায় 52,000 বা 1.5 লাখ মানুহক আমি অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ। আৰু এই ৰেজিষ্টাৰ কৰা প্ৰত্যেকগৰাকী মানুহক আমাৰ যিখিনি ভেকচিন বুথ আছে, সেই বুথবিলাকলৈ আশা কৰ্মীসকলে লৈ আহিব, তেওঁলোকক ভেকচিনেট কৰিব। আৰু তাৰ ফলত যদি কিবা পাৰ্শ্বক্ৰিয়া হয়, তাৰ বাবেও আমি পূৰ্ণভাৱে আমি ব্যৱস্থা ৰাখিছোঁ। আৰু মই ভাবোঁ এই কথা আমাৰ সফল কাম হ'ব। আৰু সফল কাম হোৱাৰ লগে লগে আমাৰ ইয়াত টিউবাৰকুলোচিছৰ যি প্ৰাদুৰ্ভাৱ, সেইটো আমাক বহুতখিনি কমাই দিব। আৰু আমি আশাবাদী যে 2025ত প্ৰধানমন্ত্ৰীৰ আশা অনুসৰি যিটো আমি নিৰ্মূলকৰণ, এই লক্ষ্যত আমি উপনীত হ'ম বুলি ভাবিছোঁ। ধন্যবাদ। হ'বই লাগিব বুলি আপোনাৰ অনুমতি নহ'লে আমি কোনো কথা এটা, কোনো ইনজেকশ্যন এটাও দিব নোৱাৰোঁ যিকোনো মানুহৰ। আপুনি কোৱাৰ মতে এই ৰিউমাৰ শব্দটো যে ইউজ কৰিলে, এটা একচুৱেলি ৰিউমাৰ। কাৰণ এইটো একচুৱেলি ৰিউমাৰ। এতিয়া আপুনি হাৰ্ট ডিজিজ কাৰ নহয়, হৈয়ে থাকে। আমাৰ এতিয়া যদি হ'লহেঁতেন তেতিয়া মই নিজেও লৈছিলোঁ বা আমাক বহুতে লৈছে। গতিকে প্ৰত্যেকটো তেনেকুৱা ধৰণৰ হ'লে গোটেই পৃথিৱীতে হাৰ্ট ৰোগীৰ সংখ্যা আমি অত্যাধিক ধৰণে বৃদ্ধি হৈছে জানো? নাইতো হোৱা। ৰিপৰ্টত যিটো তাত আপুনি কথাখিনি যদি চাই, আপুনি ভালদৰে চালে গম পাব যে তাত বস্তুটো অলপমান অতিৰঞ্জিত হৈছে বুলি আমাৰ বহুতবিলাক এক্সপাৰ্টে অলৰেডি সেইটো ৰায় দিছে। আপুনি ইমান দিনলৈকে আমি 1.5 মাহ 2 মাহ ধৰি কেৱল এৱেৰনেছেই কৰি আছোঁ। ইভেন আজিও হৈ আছে। এৱেৰনেছটো কৰা হৈছে, কিন্তু হ'লেও আপুনি যেনেকৈ ক'ভিডৰ ক্ষেত্ৰত দেখা পাইছিলে যে কিছুমান মানুহক আমি দৌৰি পেলাই দিব লগা হৈছিলে, এনেকুৱা চিটুৱেশ্যন সদায় থাকিবই। আমি ভৱিষ্যতেও ফেচ কৰিম, কিন্তু সেইটো আমি প্ৰব্লেম বুলি ভাবি পেলাই আমি কামটো নকৰিম, সেইটো বস্তু ডেফিনেটলি মই নহয় বুলি ভাবিছোঁ। মই আৰু এটা কথা এড কৰিব বিচাৰিছোঁ, এইকাৰণেই সুৰক্ষিত। আমি একেটা বেজিয়ে চিলড্ৰেনৰ জন্মদিনাখনে দিয়া হয়, জন্মদিনাখনে BCG দিওঁ।
গতিকে আৰু এইটো বেজী আমি 60 বছৰ 1921 এই বেজীটো 21 আৱিষ্কাৰ হৈছে। গতিকে তেতিয়া আজিলৈকে আমি শিশুৰ ক্ষেত্ৰত কোনো পাৰ্শ্বক্ৰিয়া আমি দেখা নাই। গতিকে সেইফালৰ পৰা আমি চাব পাৰি এই একেটা বেজী খালি মাত্ৰ ড'জটো অকণমান বঢ়াই দিয়া হ'ব। গতিকে সেই বেজীটো গতিকে যিহেতু সুৰক্ষিত, চিলড্ৰেনৰ ক্ষেত্ৰত এফেক্ট নাই, গতিকে ইয়াত আমাৰ এফেক্ট নহ'ব বুলি আমাক প্ৰতিয়ন নিয়াইছে। আৰু ইতিমধ্যে আমাৰ গোৱা আৰু ত্ৰিপুৰা এইকেইখনত ইতিমধ্যে এইটো ইমপ্লিমেণ্টেশ্যন কৰিছে আৰু তাত কোনো ধৰণৰ ছাইড এফেক্ট পোৱা নাই। মই ডক্টৰ দ্বিজেন কোচ, জিলা যক্ষ্মা ৰোগ বিষয়া, শিৱসাগৰ, অসম। শ্ৰদ্ধেয় শিৱসাগৰ ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়াৰ সাংবাদিকসকল, আপোনালোকক ইতিমধ্যে জনাব বিচাৰিছোঁ যে আমাৰ 11/6/24 অৰ্থাৎ কাইলৈৰ পৰা শিৱসাগৰ আৰু লখিমপুৰত অসমৰ 2খন জিলাত এডাল্ট BCG ভেকচিনেশ্যন কেম্পেইনিং আৰম্ভ হ'ব। অৰ্থাৎ যক্ষ্মা প্ৰতিৰোধ টীকাকৰণ অভিযান এইটো আৰম্ভ হ'ব। যক্ষ্মা প্ৰতিৰোধ টীকাকৰণ অভিযানটোৰ অৰ্থটো হৈছে এইটো আমি যক্ষ্মা প্ৰতিৰোধৰ কাৰণে এই বেজীটো প্ৰাপ্তবয়স্ক মানুহখিনিক দিয়া হ'ব। অৰ্থাৎ আপোনালোকে জানে যে TB এটা অতি ভয়াৱহ সংক্ৰামক ডিজিজ। এই বেমাৰটো আমাৰ এজন ব্যক্তিৰ পৰা কাহ বা হাঁচিৰ যোগেদি এজন ভাল ব্যক্তিলৈ সংক্ৰমণ হ'ব পাৰে। গতিকে ষ্টেটিকেলি দেখা গৈছে যে প্ৰায় বছৰি 24.2 মিলিয়ন ৰোগী এই বেমাৰত আক্ৰান্ত হয় আৰু প্ৰায় 2,80,000 মানুহ বছৰি মৃত্যুৰ মুখত পৰে। অৰ্থাৎ আমি যদি হিচাপ কৰি চাওঁ প্ৰতি ঘণ্টাত প্ৰায় 58জন মানুহ মৃত্যু হয়। গতিকে এই ৰোগৰ যিটো লক্ষণসমূহ হৈছে জ্বৰ হয়, ইভিনিং ৰাইজ অফ টেম্পাৰেচাৰ, তাৰপিছতে কাহ, লগত ব্লাড যাব পাৰে, তাৰ লগতে মানুহজন ৱেইট লছ হয়। এই ৰোগটো ভয়াৱহতা ইমানেই বেছি যে আমি যথেষ্ট যিহেতু মৃত্যুবৰণ কৰে ইয়াৰ আমি বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট আমি আৰম্ভ কৰা হয়। যেনেকৈ এজন মানুহ স্কেনিং কৰা হয়, স্কেনিং কৰাৰ পিছত তেওঁলোকক যক্ষ্মা ৰোগৰ টেবলেট দিয়া হয়। তাৰ লগে লগে আমি প্ৰিভেনশ্যনৰ কাৰণে আমি TPT অৰ্থাৎ TB প্ৰিভেনশ্যন থেৰাপি, তাৰ লগে লগে আমি এক্টিভ কেছ ফাইণ্ডিং এইবিলাক কৰা হৈছে। কিন্তু মৃত্যুৰ হাৰটো যিহেতু বেছি হৈছে, গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যক্ষ্মা ৰোগ বিভাগে ভাৰতৰ 547খন জিলাত 13খন ষ্টেটৰ 547খন জিলাত এই BCG টীকাকৰণ অভিযানটো আৰম্ভ কৰিছে। ইতিমধ্যে গোৱা আৰু অন্ধ্ৰপ্ৰদেশ, ত্ৰিপুৰা আদিত এই অভিযান সুকলমে আৰম্ভ হৈ আছে আৰু আমাৰ অসমৰ 2খন জিলা শিৱসাগৰ আৰু লখিমপুৰ জিলাত অহা 11 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব। এই BCG ভেকচিনেশ্যনটো অতি সুৰক্ষিত ভেকচিন। এই বেজীটো দিলে এটা TB দুটা আমাৰ লাভ হ'ব। এটা হৈছে মানুহখিনিৰ মৃত্যুৰ হাৰটো কমি যাব আৰু তাৰ লগতে দুটা মাৰাত্মক বেমাৰ, বিশেষকৈ টিউবাকুলাৰ মেনিনজাইটিছ আৰু মিলিয়েৰি টিউবাকুলছ, এই দুটাৰ পৰা হাত সাৰিব পাৰিব। গতিকে এই বেজীটো অতি এইকাৰণে এফেক্টিভ বুলি কওঁ, এইটো এটা 60 বছৰ পুৰণি বেজী। দ্বিতীয় কথা, এই বেজীটো ইতিমধ্যে আমি সৰু ল'ৰা-ছোৱালী জন্মতেই আমি বেজীটো দিয়া হয়। গতিকে এই বেজীটো কোনো পাৰ্শ্বক্ৰিয়া যথেষ্ট নাই বুলিয়ে ক'ব পাৰি, যিটো পৰীক্ষা নিৰীক্ষাৰ পৰা দেখা গৈছে। গতিকে আমাক এই বেজীটো আমি যদি দিব পাৰোঁ তেতিয়াহ'লে শিৱসাগৰৰ এই এণ্ডেমিচিটিটো, TB এণ্ডেমিচিটিটো যথেষ্ট কমি যাব বুলি আমি আশা কৰোঁ। সেইকাৰণে আমি বিভিন্ন তাৰ প্ৰক্ৰিয়াবিলাক আৰম্ভ কৰিছিলোঁ ডিচেম্বৰৰ পৰা। আমি ষ্টেটৰ পৰা আমাৰ ট্ৰেইনিং দিলে, আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত ট্ৰেইনিং দিয়া হ'ল, ডিষ্ট্ৰিক্ট পৰ্যায়ৰ পৰা আমি ব্লক পৰ্যায়ৰ ট্ৰেইনিং দিলোঁ, ব্লক পৰ্যায়ৰ ট্ৰেইনিঙৰ পিছত আমি মাইক্ৰ' প্লেন প্ৰস্তুত কৰিলোঁ। ইতিমধ্যে সেইখিনি কাম আমাৰ সমাপ্ত হৈ গ'ল আৰু এতিয়া আমাৰ 3টা কাম আছে। আমি এৱাৰনেছ, এইটো আমাৰ ব্লক পৰ্যায়ৰ লেভেলত মানুহখিনিৰ মাজত সজাগতা কৰি থকা হৈছে আৰু আজিও সেই সজাগতাৰ উদ্দেশ্যে আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে যাতে আমি মানুহৰ মাজত এইটো প্ৰচাৰ কৰিব পাৰোঁ। তাৰ লগতে কাইলৈৰ পৰা আমি প্ৰতিটো ছাব চেণ্টাৰত ছেশ্যনবিলাকত আমি ভেকচিনেশ্যনটো আৰম্ভ কৰিম। পুৱা 9 বজাৰ পৰা এইটো ভেকচিনেশ্যন হ'ব। গতিকে এতিয়ালৈকে আমাৰ প্ৰি ৰেজিষ্ট্ৰেশ্যনত 1,52,783জন মানুহৰ ৰেজিষ্টাৰ হৈ গৈছে আৰু তেওঁলোকক ইয়ালৈ যেতিয়া অহাৰ লগে লগে আমি আশা কৰ্মীসকলে তেওঁলোকক বেনিফিচিয়াৰীসকলক আনি তেওঁলোকক আমি কনচেণ্ট লোৱাৰ পিছত এইটো বেজী দিয়া হ'ব। গতিকে এই প্ৰক্ৰিয়াটো
এনেকৈ চলি থাকিব প্ৰায় 10 দিন আৰু আমাৰ প্ৰায় প্ৰতিজন স্বাস্থ্যকৰ্মীয়ে এই বিষয়ে সতৰ্কতাৰে কাম কৰি আছে আৰু আমি ভাবোঁ খুব সফলভাৱে শিৱসাগৰত এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব পাৰিম। থেংক ইউ। আমি অতি সৌভাগ্য যে ভাৰতবৰ্ষৰ যক্ষ্মা নিৰ্মূলকৰণ ওপৰত যিটো অভিযান চলি আছে তাৰ এটা অংশ আমাৰ শিৱসাগৰ জিলাখনেও পাইছে আৰু সেই হিচাপত আমি এডাল VCG ভেকচিন যিটো TB নিৰ্মূল কৰাৰ এটা চিকিৎসা এইটো অহা কাইলৈ আমাৰ শিৱসাগৰ জিলাখনত দিনৰ 11 বজাত লঞ্চ কৰা হ'ব আৰু এইটো সম্পূৰ্ণৰূপে 18 বছৰ ওপৰৰ পৰা 60 বছৰ ওপৰৰ ব্যক্তিসকললৈ এই ভেকচিনটো প্ৰদান কৰা হ'ব আৰু এই ভেকচিনত কোনো বিশেষ পাৰ্শ্বক্ৰিয়া নাই। এইটো সামান্য এটা জ্বৰ হ'ব পাৰে, গাৰ বিষ হ'ব পাৰে, সিমানেই তাৰ পাৰ্শ্বক্ৰিয়া আৰু এই ভেকচিনটো 1921 চনতে এই আৱিষ্কাৰ হোৱা আৰু ভাৰতবৰ্ষ নালাগে বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰ 0 পৰা 18 ইয়াৰ্ছৰ ভিতৰত সকলো ব্যক্তিৰ দেহতে এই BCG ভেকচিন সোমাই আছে আৰু এতিয়া আমাৰ 18 বছৰ ওপৰৰ মানুহখিনিক দিয়া হ'ব। গতিকে এই ভেকচিনটো সম্পূৰ্ণ নিৰাপদ আৰু এই ভেকচিনটো ল'ব লাগে কোনসকল ব্যক্তিয়ে ল'ব আৰু কোনসকল ব্যক্তিয়ে ল'ব নোৱাৰে তাৰ মই আপোনালোকক দুটা আভাস দি দিওঁ যে যোৱা 5 বছৰত যাৰ ঘৰত TB হৈছিলে বা যিজন ব্যক্তি TBত আক্ৰান্ত হৈছিলে সেই মানুহজনে তাৰ 1 মাহৰ চিকিৎসা সম্পূৰ্ণ হোৱাৰ 1 মাহৰ পিছত তেখেতে এই ভেকচিনটো ল'ব পাৰিব আৰু তেখেতলোকৰ ঘৰৰ যেটো পৰিয়ালৰ সদস্য আছে বা ওচৰ চুবুৰীয়া আছে তেওঁলোকে এটো ফাৰ্স্ট প্ৰিফাৰেন্স পাব আৰু তেওঁলোকে এটো ভেকচিন ল'ব লাগিব আৰু দ্বিতীয়তে হৈছে যে আমাৰ যোৱা 3 বছৰত সক্ৰিয় যক্ষ্মা ৰোগীৰ সৈতে যাৰ সংস্পৰ্শ আছে তাৰপৰা যদি হাজবেণ্ড হৈছে তেওঁ ওয়াইফ ল'ৰা ছোৱালী মাক দেউতাক তেওঁ সংস্পৰ্শত আছে সেইসকল ল'ব লাগিব আৰু সেইসকলৰ কিন্তু 18 বছৰ ওপৰ হ'ব লাগিব আৰু কোনে ল'ব নালাগে ধৰক যিসকল খুব সিভিয়াৰ ডায়াবেটিক পেশেন্ট আৰু না এটো নালাগে ডায়াবেটিক নিজে নহয় যি একদম বিছনাত লাগি আছে আৰু গৰ্ভৱতী মহিলা আৰু স্তনপান কৰা মহিলা এই সকলে এই ভেকচিনটো ল'ব নালাগে আৰু HIV সিফিলিস গনৰিয়া এনেকুৱা কিছুমান যদি ৰোগ আছে সেই সকল ব্যক্তিও এই ভেকচিনটো ল'ব নালাগে গতিকে তেওঁলোকে এই ভেকচিন লোৱাৰ পৰা বাদ পৰিব আৰু যি সকলে একদম সুস্থ শৰীৰ তেওঁলোকে এই ভেকচিনটো অতি নিৰাপদভাৱে ল'ব পাৰিব ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই জিলাখনত আমাৰ যিমানখিনি সাব চেণ্টাৰ আছে হস্পিটেল আছে আমাৰ হেলথ এণ্ড ৱেলনেছ চেণ্টাৰ আছে সকলোতে আমাৰ এই ভেকচিনটো কাইলৈ পৰা দিয়া হ'ব আৰু আমাৰ 1702টা আমাৰ সেশন আছে আৰু লগতে আমাৰ ইতিমধ্যে আমাৰ গোটেই হেলথৰ ষ্টাফটো সাজু হৈ উঠিছে আৰু বুধবাৰ যেহেতু আমাৰ ৰুটিন ভেকচিনেশন থাকে বুধবাৰ আৰু শনিবাৰে এই ভেকচিনটো দিয়া নহব আৰু বন্ধৰ দিনত এটো নহয় আমাৰ 15 দিনত আমি এটা টাৰ্গেট লৈছো যে আমি 15 দিনত 1,52,850 গৰাকী ব্যক্তিক 1,52,753 গৰাকী ব্যক্তিক আমি সুকলমে ভেকচিন প্ৰদান কৰি আমি নিজেও সুস্থ থাকিম আমাৰ শিৱসাগৰীয়া ৰাইজকো সুস্থ কৰি ৰাখিবলৈ আমি প্ৰয়াস কৰিম ধন্যবাদ